নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম আৰু 11 তাৰিখে অৰ্থাৎ এতিয়াৰ পৰা কেই ঘণ্টামানৰ পাছত বুলি ক'ব লাগিব অনুষ্ঠিত হ'ব আইপিএলৰ দ্বিতীয়খন প্লেঅফৰ মেচ অৰ্থাৎ এলিমিনেটৰ থাৰ্ড প্লেচ আৰু ফ'ৰ্থ প্লেচত থকা আৰচিবি আৰু কেকেআৰৰ মাজত অনুষ্ঠিত হ'বলৈ গৈ আছে এলিমিনেটৰখন আৰু এই এলিমিনেটৰখনত কোন জিকিব পাৰে কাৰ কাৰ ওপৰত আশা কৰিব দুয়োটা টিমৰ ফেন্সে এই সন্দৰ্ভত আজি আলোচনা কৰিম বিশদভাৱে আলোচনা কৰিম সো প্ৰথমতে আমি ক'ব বিচাৰিম যে কেকেআৰ আৰু আৰচিবি এই দুয়োটা টিমৰ মাজত খেল হ'লে ভাল এখন খেল দেখিবলৈ পোৱা যায় আৰু এইবাৰৰ আইপিএলত যেতিয়া দুয়োটা টিমৰ মাজত হৈছিলে খেল ভাৰতত হওঁতে জিকিছিলে আৰচিবি আৰু ইউএইত হওঁতে জিকিছিলে কেকেআৰ আৰু কেকেআৰ টিমটো যদি আমি প্ৰথমতে কথা ক'বলৈ যাওঁ তেওঁলোকে ইণ্ডিয়াত যিটো লেগ হৈছিলে আইপিএলৰ সেই ইণ্ডিয়াত হোৱা লেগটোত ইমানো ভাল প্ৰদৰ্শন নাছিলে কিন্তু যেতিয়াই তেওঁলোক ইউএইলৈ গ'ল তাত একেৰাহে জিকি আহি বৰ্তমান সময়ত তেওঁলোক প্লেঅফত আছে আৰু হয়তো তেওঁলোকে ফাইনেলো পাব পাৰে বহুতে এই ক্ষেত্ৰত কৈছে যে টিমটো বহুত শক্তিশালী ৰূপত বৰ্তমান সময়ত আত্মপ্ৰকাশ কৰিছে গতিকে ফাইনেলো পাবগৈ পাৰে বা জিকিবও পাৰে এনেদৰে বিভিন্ন ধৰণে কৈ আছে বিভিন্ন সমৰ্থকেই হওক বা বিভিন্ন বিশেষজ্ঞই নহওক কিয় সো কেকেআৰ দলটোৰ যদি আপোনালোকে চাই ভেংকটেশ আয়াৰ এনেকুৱা এজন প্লেয়াৰ পাই গ'ল সেইজন প্লেয়াৰ বহুত এটা মূল্যৱান ৰত্ন অমূল্য ৰত্ন পালে কেকেআৰ টিমটোৱে টপ অৰ্ডাৰটো আহিব পাৰে লগতে বলিঙো কৰিব পাৰে উইকেটো উলিয়াই লগতে ভাল হিটিঙো কৰে অৰ্ধশতকো কৰিছে খেল জিকোৱাৰ ক্ষেত্ৰতো অৱদান দিছে সো ভেংকটেশ আয়াৰৰ ওপৰত আকৌ এই প্লেঅফৰ ক্ষেত্ৰতো সকলোৰে দৃষ্টি থাকিব আৰু কেৱল মাত্ৰ কেকেআৰ টিমটোৱে নহয় সমগ্ৰ ভাৰতীয় টিমৰ ক্ষেত্ৰতে এজন ভাল প্লেয়াৰ ওলাই আহিছে বুলি ক'ব লাগিব কাৰণ এজন টপ অৰ্ডাৰত অপেনিং কৰা বেটছমেনে যদি বলিং কৰিব পাৰে সেইটো এটা বহুত মানে এডভান্টেজ হয় তেনেকুৱা ধৰণৰ প্লেয়াৰ ভাৰতীয় টিমত বহুত কমেই আছে বুলি ক'ব লাগিব যি অপেনিঙো কৰে লগতে পেচ বলিঙো কৰিব পাৰে উদাহৰণস্বৰূপে আগতে চেইন ৱাটছন আছিলে এজন চিএছকে টিমত আছিলে বৰ্তমান সময়ত অৱসৰ লৈছে গতিকে যি অপেনিঙো কৰে বলিঙো কৰিব পাৰে গতিকে সেইটো এটা বহুত ডাঙৰ এডভান্টেজ হৈ যায় শুভমান গিলৰ লগত অপেনিং কৰে শুভমান গিলৰ কথা ক'বলৈ গ'লে এই বছৰ ভালেই খেলি আছে কিন্তু কেতিয়াবা তেওঁৰ পৰা বহুত আশা কৰা হয় যদিও কেতিয়াবা ফেইল হৈ যায় কোনোবা এখন মেটছত আকৌ তেওঁ আহি পেলাই ভাল ৰান কৰে গোটেই মেটছখন ধৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান দিয়ে গতিকে শুভমান গিলৰ ক্ষেত্ৰত শুভমান গিলৰ আচলতে কামেই সেইটো হয় এইফালে ভেংকটেশ আয়াৰ বা বেলেগক হিটিং কৰিবলৈ দি তেওঁ লাহে লাহে খেল আগবঢ়োৱাটো তেওঁৰ এটা কামেই হয় বেয়া বলতহে তেওঁ এটেক কৰে ইমান সহজতে তেওঁৰ দ্বাৰা এটেক নহয় গতিকে শুভমান গিল এজন তেনেকুৱা প্লেয়াৰ ষ্টেবিলিটি দিয়া প্লেয়াৰ সো শুভমান গিলে প্লেঅফত কি কৰে চাব লগা হ'ব তেওঁৰ ওপৰত সেই তেনেকুৱা ইনিঙে আশা কৰিব ষ্ট্ৰাইক ৰেটো ইমান বেছি নাথাকে বহুত লাহে লাহে খেলে গতিকে তেওঁৰ ৰোলেই সেইটো হয় সো ভেংকটেশ আয়াৰ আৰু শুভমান গিলৰ কাম হৈছে সেইকেইটা তাৰপাছত আহে ৰাহুল ত্ৰিপাঠী আৰু ৰাণা ৰাহুল ত্ৰিপাঠীয়ে বেটিং পাইছে ৰাণায়ো বেটিং পাইছে ৰাহুল ত্ৰিপাঠীয়েও এবাৰ ভাল ইনিঙে খেলি আহিছে মেটছ উইনিং ইনিঙো খেলিছে তেওঁলোকৰ কেকেআৰ টিমটো যদি আমি কথা ক'বলৈ যাওঁ ওপৰৰ তিনিজন শুভমান গিল ৰাহুল ত্ৰিপাঠী আৰু ভেংকটেশ আয়াৰ এই তিনিজনে অকলেই গোটেই খেলখন ধৰি ৰখা নিচিনা হৈছে কাৰণ এই তিনিজনে গোটেই ৰানখিনি কৰাৰ নিচিনা হৈছে কেকেআৰ টিমৰ বাবে বাকী আপোনালোকে যদি চাই ইয়ন মৰ্গেন ৰাছেল বাৰু আঘাতপ্ৰাপ্ত হৈ বাহিৰ গৈছিলে আকৌ হয়তো আহিবও পাৰে এইখন মেটছৰ ক্ষেত্ৰত তেওঁ বৰ্তমান সময়ত আঘাতৰ পৰা বাহিৰ হৈছে বুলি শুনিব পৰা গৈছে আঘাত ভাল হৈছে বুলি শুনিব পৰা গৈছে গতিকে ৰাছেল এখন খেলত থাকিবও পাৰে গতিকে যদি চাবলৈ যাওঁ মই কৈ আছিলোঁ যে শুভমান গিল আয়াৰ আৰু ত্ৰিপাঠী এই তিনিজনে গোটেই টিমটোৰ ক্ষেত্ৰত অৱদান দি আহিছে তিনিজন সোনকালে আউট হোৱা নাই আৰু তিনিজনে ধুনীয়া অৱদানো দি আহিছে সেইবাবে গোটেই টিমটো আগবাঢ়ি গৈছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে আৰু তেওঁলোকৰ যদি আপোনালোকে চাই ইয়ন মৰ্গেন দিনেশ কাৰ্তিকেই হওক বা ৰাছেল বা তলৰ ফালে যিখিনি থাকে ন সেইখিনিয়ে ইমান বেটিং পোৱা নাই ওপৰৰ কেইজনে ধৰিও ৰাখিছে আৰু খেলখন আগবঢ়াই নিয়াটো সেইটো এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে আৰু প্লেঅফত থকাৰ কাৰণেও সেইটো এটা হৈছে বুলি ক'ব লাগিব তেওঁলোক গতিকে যদিহে তেওঁলোকৰ এই তিনিজনক সোনকালে আউট কৰিব পাৰে আৰচিবি টিমৰ সমৰ্থকসকলে আশা কৰিব যে এই তিনিজনক কেনেদৰে সোনকালে আউট কৰিব পৰা যায় ৰাহুল ত্ৰিপাঠী শুভমান গিল আৰু লগতে ভেংকটেশ আয়াৰ কাৰণ তেওঁলোক তিনিজনে গোটেই খেল বদলাই আছে সো তাৰ পাছত যদি ক'বলৈ যাওঁ নীতিশ ৰাণাই ইমান বেটিং নাপায় মই কৈছোৱে এই তিনিজনে ওপৰত ইমান খেলি দিয়ে
অৱশ্যে নীতিশ ৰাণাক কেতিয়াবা প্ৰমোটো কৰা হয়, ওপৰতো পঠিওৱা হয়, কিন্তু বৰ্তমান সময়ছোৱাত KKR টিমৰ ত্ৰিমূৰ্তি বুলি ক'ব লাগিব শুভমান গিল, ৰাহুল ত্ৰিপাঠী আৰু ভেংকটেশ আয়াৰ। বাকী যদি ক'বলৈ যাওঁ ইয়ন মৰ্গেনৰ ফৰ্মটো এবাৰ ইমান ভাল নাই, ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাই ইয়ন মৰ্গেনে। আশা কৰিব KKR সমৰ্থকসকলে যে তেওঁ ফৰ্মটো ঘূৰি আহক। বাকী দিনেশ কাৰ্তিকে যিকেইটা বল পাইছে সাধাৰণতে ফিনিচাৰৰ ভূমিকাই পালন কৰি থকা নিচিনা হৈছে, শেষৰ ফালে আহে, অভাৰ পোৱাই নাই, দিনেশ কাৰ্তিকেও ইমান বেটিং পোৱাই নাই যিমান পাব লাগে, ওপৰৰ কেইজনে শেষ কৰি ৰাখি দিছে গোটেই। গতিকে সেয়া আছিলে বেটিঙৰ কথা, তেওঁলোকৰ ওপৰৰ কেইজনে ইমান ষ্ট্ৰং এটা অৱদান দি আছে, গতিকে তলৰ ফালে ইমান নাপায়গৈ। আৰু ৰাছেলৰটো কথা কি ক'ম, যিদিনা চলি যায় সেইদিনা আৰু জিকাৰ আশা বিৰোধীয়ে বাদ দিয়াই ভাল, কিন্তু ৰাছেল বৰ্তমান সময়ত নাই, যদিও আশা কৰা হৈছে যে প্লে অফত আহিব। চ' ৰাছেল চলি গ'লে কি আৰু, ৰাছেল আজিকালি বেটিঙতকৈ বলিঙতহে বেছি চলিছে, মিক্সিং কৰি যিকেইটা বল মাৰে। সাধাৰণতে IPLত যিকেইখন খেল এইটো লেগত এইবাৰ খেলিছিলে, আপোনালোকে দেখিছিলে যে বেটিঙতকৈ বলিঙতহে তেওঁ বেছি অৱদান দিয়া দেখা গৈছিলে। গতিকে ৰাছেল এটা একদম ভাল এটা একশ্যন পেক এটা অপশ্যন হয় KKR টিমৰ বাবে। যদি তেওঁ থাকে তেতিয়া সেইটো এটা ভাল দিশ, আৰু যদি তেওঁ নাথাকে ধৰক আঘাতৰ বাবে আহিব নোৱাৰে, আঘাত ভাল হৈ নুঠে, বৰ্তমানখন ভাল হৈ উঠিছে বুলি কোৱা শুনা গৈছে, প্ৰেক্টিচ কৰিছে, কিন্তু যদিহে তেওঁ নাথাকে তেতিয়া সাকিব আল হাছানক খেলিবলৈ সুযোগ দিব। সাকিব আল হাছানেও বেটিং ইমান নাপায়গৈ, তলৰ ফালে খেলে বহুত, আৰু KKR টিমটোত ইমান প্ৰমোট কৰা নাই, ওপৰত পঠিওৱা নাই। আৰু সুনীল নাৰায়ণ থাকিব, ভাল বলিঙে কৰি আছে এইবাৰ IPLত। বাকী বলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ, লকি ফাৰ্গুছন বহুত ভাল অৱদান দি আছে, তেওঁলোকৰ গোটেই টিমটোৱে ভাল। KKR টিমৰ যদি আমি কথা ক'বলৈ যাওঁ, সেইদিনাখন মাভিয়ে দেখিলে, শিৱম মাভিয়ে আৰৰ লগত কিমান ধুনীয়া অৱদান দিলে। বাকী বৰুণ চক্ৰৱৰ্তীটোৰ কথা ক'বই নালাগে, 7 প্ৰকাৰৰ ভেৰিয়েশ্যন কৰে, আৰু ভেৰিয়েশ্যনতে গোটেই ফচি যায়, না ৰান দিয়ে, উইকেটো লয় লগতে, গতিকে ফচিব পাৰে। বৰুণ চক্ৰৱৰ্তী বলিং, লগতে সুনীল নাৰায়ণৰ বলিং, লকি ফাৰ্গুছন আছে, গতিকে এটা ষ্ট্ৰং লাইন আপ হয় KKR টিমটোৰ ক্ষেত্ৰত, আৰু তেওঁলোকে হয়তো জিকিবও পাৰে। আৰু কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ এইটো টিমো কম নহয়, বিৰাট কোহলিৰ অধীনত থকা ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ টিমটো সৰু টিম নহয়, আৰু তেওঁলোকেও জিকাৰ যিটো দম সেইটো ৰাখে। তেওঁলোকৰ যদি আমি টিমটোৰ কথা ক'বলৈ যাওঁ, দেৱদত্ত পাডিক্কল আৰু অধিনায়ক বিৰাট কোহলিয়ে প্ৰথমতে আহি পেলাই ভাল অৱদান দি আহিছে, ক্ৰুচিয়েল অৱদান হয়, সেইকেইটা অৱদানে গোটেই ৰানখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিটো ভেটি হয়, সেই ভেটিটো তেওঁলোকে প্ৰথমতে মাৰি দিয়ে দেৱদত্ত পাডিক্কল আৰু বিৰাট কোহলিয়ে। গতিকে এই ভাল কাম কৰি আছে তেওঁলোকে অপেনিঙত, সেইবাবে যিটো মিডিল অৰ্ডাৰ সেইটোৰ ওপৰত বোজাটো নাইকিয়া হৈ যায়। AB ডিভিলিয়াৰ্ছ এবাৰ ফেইল্ড হৈছে, ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাই, সেইটো এটা কনচাৰ্ণ থাকিব। আৰু তেওঁলোকৰ গ্লেন মেক্সৱেল যথেষ্ট সুন্দৰ প্ৰদৰ্শন কৰি আছে, অৰ্ধশতকো কৰিছে, গতিকে গ্লেন মেক্সৱেলৰ পৰা RCBৰ ফেনসকলে আশা কৰিব যে গ্লেন মেক্সৱেলে প্লে অফৰ খেলবিলাকত ভাল প্ৰদৰ্শন কৰক, KKR লগত এখন মেটছত ভাল প্ৰদৰ্শন কৰক। ভাৰত, KS ভাৰতে শেষৰ বলত 6 মাৰি জিকালে, আপোনালোকে দেখিলে দেলহি কেপিটেলছৰ লগত সেই মেটছখন, আৰু এটা সুন্দৰ ইনিং খেলিলে সেইদিনাখন। আৰু KS ভাৰতৰ সেইটো যিটো ফৰ্ম, সেইটো KKR লগত মেটছখনত অব্যাহত থাকক বুলি RCBৰ ফেনসকলে আশা কৰিব। বাকী যদি আমি ক'বলৈ যাওঁ, হৰ্ষাল পেটেল গোটেই টপত আছে উইকেট টেকাৰৰ ক্ষেত্ৰত। হৰ্ষাল পেটেলৰ বলিং ভাল হ'ব লাগিব, এইখন মেটছ RCBয়ে জিকাৰ ক্ষেত্ৰত হৰ্ষাল পেটেলৰ বলিঙৰ ওপৰত বহুত নিৰ্ভৰ কৰিব। লগতে থাকিব যুজবেন্দ্ৰ চাহল আৰু হৰ্ষাল পেটেল, এই দুয়োজনৰ বলিঙৰ ক্ষেত্ৰত RCB ফেনসকলে আশা কৰিব। যদিহে এইকেইজনক ফেইল্ড কৰি পেলাই এটেকিং কৰি খেলিব পাৰে KKR টিমে, তেতিয়া হয়তো জিকিব পাৰিব। এইকেইজনক ফেইল কৰিব পাৰিব লাগিব, কিন্তু RCBৰ সমৰ্থকসকলে আশা কৰিব যে এওঁলোক চলক, চহলো চলক, আৰু লগতে পেটেলো চলক, হৰ্ষাল পেটেলো চলক। বাকী তেওঁলোকৰ চিৰাজে ইমান উইকেট উলিয়াব পৰা নাই এইবাৰ, যিমানখিনি আশা কৰা হয়। আৰু লগতে জৰ্জ গাৰ্টন বুলি এজনক খেলাইছে, তেওঁৰো ইমান বিশেষ প্ৰদৰ্শন নাই হোৱা বলিঙৰ ক্ষেত্ৰত। ডেনিয়েল ক্ৰিষ্টিয়ান বেটিঙত ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাই যদিও ডেনিয়েল ক্ৰিষ্টিয়ানক যেতিয়া বলিং দিয়া হৈছে তেওঁ ভাল কিছুমান অৱদান দিবলৈ সক্ষম হৈছে, বহুত গুৰুত্বপূৰ্ণ উইকেট কিছুমান ডেনিয়েল ক্ৰিষ্টিয়ানে ওলোৱা দেখা গৈছে। আৰু শ্বাহবাজ আহমদ, তেওঁ এজন অলৰাউণ্ডাৰ হয় সাধাৰণতে, শ্বাহবাজ আহমদেও কিন্তু ভাল প্ৰদৰ্শন কৰিছে, বিশেষকৈ বলিঙৰ ক্ষেত্ৰত সেই ডেনিয়েল ক্ৰিষ্টিয়ানৰ দৰে উল্লেখযোগ্য কিছুমান উইকেট উলিয়াই আছে। শ্বাহবাজ আহমদ আপোনালোকক ক'ব বিচাৰিম যে তেওঁ
ইঞ্জিনিয়াৰো হয় তেওঁৰ ওপৰত এটা জীৱনীৰ ভিডিঅ' দি থোৱা আছে আপোনালোকে চোৱা নাই যদি ডেছক্ৰিপশ্যনত লিংক দিয়া আছে শাহবাজ আহমদৰ কাহিনীটো চাব পাৰে তেওঁ কেনেদৰে ইঞ্জিনিয়াৰৰ লগতে ক্ৰিকেটো খেলি আছে RCBৰ হৈ পেলাই গতিকে এইখিনিয়ে আছিলে প্লেয়াৰৰ প্ৰদৰ্শন আৰু ইমান বিশেষ ব্যাখ্যা কৰিবলগীয়া প্লেয়াৰ তেনেদৰে দেখা নাই যিকেইজনৰ কথা ক'বলগীয়া আছিলে মুখ্য প্লেয়াৰ সেইকেইজনৰ কথা কোৱা হ'ল আৰু যদি ক'বলৈ যাওঁ এইবাৰ IPLৰ কথা ক'লোৱে KKR UAEত হোৱা খেলখন জিকিছিলে আৰু দুইটা টিমে মোটামুটি ঠিকেই আছে বুলি ক'ব লাগিব আৰু যিখন খেল হ'ব দুইটা টিমৰ মাজত এখন ভাল খেল হ'ব বুলি আশা কৰিছোঁ আৰু একেমুখে কৈ দিয়াটো এইটো সম্ভৱ কেতিয়াও নহ'ব কোন জিকিব বুলি KKRও জিকিব পাৰে হয়তো কোনোবা দিনা কাৰোবাৰ দিন ভালো থাকিব পাৰে কোনোবা দিনা কাৰোবাৰ দিন বেয়াও থাকিব পাৰে গতিকে সেইবাবে মই কৈ দিব বিচৰা নাই একেমুখে যে কোন জিকিব RCBও জিকিব পাৰে KKRও জিকিব পাৰে কেনেকৈ জিকিব পাৰে তাৰ সম্ভাৱনাটো দিলোৱে মই কোনে ভাল খেলিলে জিকিব পাৰে কোন কেইজন প্লেয়াৰ ভাল খেলিলে জিকিব পাৰে সেইটো পুৰা মই যিটো ক্লু আছিলে সেইটো দি দিলোঁ আপোনালোকে এতিয়া ধাৰণা কৰক যে কোন জিকিব পাৰে এইখন খেলত আপোনালোকে কমেণ্টত জনাওক কোন জিকিব আৰু কিয় জিকিব পাৰে তাৰ ওপৰত কমেণ্ট কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব ঘণ্টাটো যদি আপোনালোকে দবাই থয় তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইললৈ খেটেং কৰি গৈ থাকিব তেতিয়ালৈকে মই ডিম্পুৱে বিদায় মাগিছোঁ ধন্যবাদ